নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগত জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 25 তাৰিখ, ইংৰাজী জুলাই মাহৰ 10 তাৰিখ, বুধবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:42:32। সূৰ্যাস্ত হ'ব আবেলি 6:14:39। আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, ৰাতিপুৱা 6:45 যোৱাত পঞ্চমী তিথি। আজি যোগ হৈছে ব্যতিপাত যোগ, নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। আজি শিশুৰ জন্ম হ'লে সিংহ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, বান্দৰৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অচতৰী মংগলৰ দশা, বিংকতৰী কেতুৰ দশা। ৰাতিপুৱা 10:01:20 যোৱাত মনুষ্যগণ, বিংকতৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাথাকে। আজি নৈಋত কোণত কোনো শুভযাত্ৰা নাই আৰু দক্ষিণ কোণত কোনো শুভযাত্ৰা নাই। আজি কোনো শুভ কৰ্ম নাই। আজি ৰাতিপুৱা মূলা আৰু 6:45 যোৱাত বেল খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ আজি জাতক জাতিকাসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আজি সুনাম লাভ কৰিব, সকলোতে শুভ ফল লাভ কৰিব। কিছু স্থান নাশ হ'ব পাৰে, সৰু সুৰা ৰোগ হ'ব পাৰে, শোক হ'ব পাৰে, অলপ সাৱধান থাকিব। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ আৰু ধন টকা পইচা পোৱা যোগ দেখা যায়। শুভ ৰং হৈছে সোণালী ৰং, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ আজি জাতক জাতিকাসকলৰ কৰ্ম পৰিৱৰ্তন থাকিব, কিছু চক্ষু ভয় হ'ব, অলপ চকু ৰোগ হ'ব পাৰে, উপাৰ্জন বৃদ্ধি হ'ব। বিদ্যাত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি উত্তম ভোজন লাভ হ'ব আৰু কিছু পাৰিবাৰিক দিশ অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব, ধন টকা পইচা পোৱা যোগ দেখা যায়, কিন্তু প্ৰেমত কিছু অশুভ যোগ দেখা যায়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি ব্যৱহাৰ আলোচনা যোগ দেখা যায়। আয় বৃদ্ধি হ'ব, কৰ্ম সফলতা থাকিব, অৰ্থ কিছু হানি যোগ দেখা যায়, সকলোতে উন্নতি হোৱা যোগ দেখা যায়। আৰু যদি চোৱা যায় প্ৰেমত কিছু আনন্দৰ যোগ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আনৰ প্ৰিয়পাত্ৰ হ'ব, কিছু দুখ হ'ব পাৰে, উচ্চ পৰ্যায়ৰ ব্যক্তিৰ লগত কিছু সাল সলনি হ'ব পাৰে, কিছু শুভ যোগ প্ৰাপ্তি হ'ব, কৰ্মত আনন্দ হ'ব, পাৰিবাৰিক দিশত অতি শুভ, ধন প্ৰাপ্তি যোগ দেখা যায়। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ মানসিক দিশত উন্নত দেখা যায়, কৰ্ম প্ৰাপ্তি যোগ দেখা যায়, উচ্চ আকাংক্ষা হ'ব। আজি যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব, শত্ৰু ভয় থাকিব, সৌন্দৰ্য কিছু হানি থাকিব, স্বাস্থ্যৰ উন্নতি হোৱা যোগ দেখা যায়। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি ক্ৰয় বিক্ৰয়ত ব্যস্ত থাকিব। আজি পাৰিবাৰিক অশান্তি কিছু হ'ব পাৰে, প্ৰচেষ্টাত কিছু ব্যৰ্থ হোৱা যোগ দেখা যায়, শত্ৰুৰ পৰা কিছু অশান্তি যোগ হ'ব পাৰে, কিন্তু সুনিদ্ৰা সুখাদ্য লাভ হ'ব, বস্ত্ৰ লাভৰ যোগ দেখা যায়। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ পুত্ৰৰ পৰা আনন্দ লাভ কৰিব, আয় বৃদ্ধি হ'ব, কিছু অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ দেখা যায়, কামৰ চেষ্টাত সাফল্য থাকিব, কিন্তু চকুৰ অকণমান অসুখ হ'ব পাৰে। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজি চিন্তা ভাৱনা উন্নত হ'ব,
আৰু পাৰিবাৰিক সুখ লাভ কৰিব। বিভিন্ন প্ৰকাৰে ধন লাভৰ যোগ দেখা যায়। অতিথিৰ আগমন ঘটিব পাৰে গৃহত। ৰাজভয় শত্ৰুভয় সৰু সুৰা হ'ব পাৰে। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে কমলা ৰং। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি মাতৃৰ মৰম প্ৰাপ্ত হ'ব। অৰ্থ লাভৰ যোগ দেখা যায়। বস্ত্ৰ লাভ হ'ব। সুখাদ্য লাভ হ'ব। সুনিদ্ৰা হ'ব। পাৰিবাৰিক দিশত কিছু মধ্যম ফল লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। স্বাস্থ্যৰ উন্নতি হোৱা যোগ দেখা যায়। কিছু ক্লেশ হ'ব। বন্ধুৰ সৈতে কিন্তু বিবাদ দেখা যায়। শুভ ৰং হৈছে নীলা ৰং। শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰিব। বন্ধুৰ সৈতে সৰু সুৰা বিবাদ হ'ব পাৰে। স্ত্ৰী লাভ হ'ব। দ্ৰব্য লাভৰ যোগ দেখা যায়। আয় বৃদ্ধি হ'ব। পাৰিবাৰিক সুখ লাভ কৰিব। স্বাস্থ্যৰ উন্নতি হ'ব। শুভ ৰং হৈছে ক'লা ৰং। শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি অপ্ৰত্যাশিত মৰম লাভ কৰিব। উন্নতিৰ চেষ্টাত কিছু বাধা থাকিব। দ্ৰব্য লাভ। অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ দেখা যায়। কামৰ চেষ্টাত সাফল্য হ'ব। নেত্ৰ বিৰা হ'ব পাৰে, গতিকে কিছু সাৱধানে থাকিব। শুভ ৰং হৈছে হালধীয়া ৰং। শুভ সংখ্যা হৈছে 5। ধন্যবাদ।